শ্ৰদ্ধা ছাত্ৰীসকল, শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত কালি শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই এক বিশেষ 2 পৃষ্ঠাজোৰা স্পষ্টীকৰণ দাঙি ধৰিছে আৰু এই স্পষ্টীকৰণত শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত কেনেদৰে বুজাইছে, কি ক'ব বিচাৰিছে বা পৰৱৰ্তী সময়ত শিক্ষকৰ যিসকল শিক্ষক বদলীকৃত হ'বলৈ বাকী ৰৈ গ'ল তেখেতসকলৰ কেনেদৰে বদলীকৰণ প্ৰক্ৰিয়া সম্ভৱ হ'ব, এই ক্ষেত্ৰত সকলোখিনি দাঙি ধৰিছে আৰু এই বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো। আৰু প্ৰথম বাক্যটিয়ে লিখিছে এনেদৰে, শিক্ষকৰ চাকৰি আন্তঃজিলা বদলিযোগ্য নহয়, অৰ্থাৎ শিক্ষকসকলক জিলা নিৰ্বাচিত কৰিবলৈ দিয়া হয় আৰু সেই হেতুকে অন্য এখন জিলালৈ শিক্ষকক বদলি কৰি দিবলৈ চৰকাৰ দায়বদ্ধ নহয়। সেয়েহে লিখিছে শিক্ষকৰ চাকৰি আন্তঃজিলা বদলিযোগ্য নহয়। গতিকে এই ক্ষেত্ৰত শিক্ষকসকলৰ মনত শিক্ষকসকলৰ বাবে খুবেই এটি দুখজনক খবৰ এই বাক্যশাৰীয়ে মনত দুখ দিছে বুলি ইতিমধ্যে গম পাইছো। বিজ্ঞাপনত দিয়া সময়তে খালী আসনৰ জিলা ভিত্তিক সংখ্যা দিয়া হয়, যাৰ বিপৰীতে প্ৰাৰ্থী এগৰাকীয়ে জিলা এখন বাছনি কৰে আৰু জিলাখনৰ খালী পদৰ বিপৰীতে শিক্ষক নিযুক্তি দিয়া হয়। এতিয়া যদি এনে শিক্ষকক বেলেগ জিলালৈ বদলি কৰা হয় তেন্তে এখন জিলাত শিক্ষক কমি যাব আৰু আন এখন জিলাত বাঢ়ি যাব। যিটো পিটিআৰৰ কথা কোৱা হৈছে, এই পিটিআৰৰ ওপৰত নিৰ্ভৰ কৰি যিহেতু বদলি কৰা হৈছে আৰু নিশ্চয় আপোনালোকেও জানে যে কিছু সংখ্যক জিলাৰ পৰা ধুবুৰী, গোৱালপাৰা এনেধৰণৰ কিছু সংখ্যক জিলাৰ পৰা যিটো হাই পিটিআৰ হয় তাৰ পৰা অন্য জিলালৈ এতিয়াও বদলি কৰা হোৱা নাই। কিছু সংখ্যক বদলি হৈ গ'ল যদিও বাকীখিনিৰ ক্ষেত্ৰত এই স্পষ্টীকৰণ দিয়া হৈছে। গতিকে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ আদি জিলাত শিক্ষক অনুপাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক হাই পিটিআৰ বুলি কোৱা হৈছে হোৱাৰ বাবে এনে জিলাৰ পৰা শিক্ষকৰ বদলি সহজ নহয়। আনহাতে শিৱসাগৰ, চৰাইদেউ, কামৰূপ গ্ৰাম্য আদি জিলাত শিক্ষক অনুপাতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম, অৰ্থাৎ ল পিটিআৰ হোৱাৰ বাবে জিলাকেইখনলৈ বদলীকৰণ বিচৰা আবেদনসমূহ অনুমোদন জনোৱাত জটিলতাই দেখা দিছে, যিহেতু এইকেইখনত ল পিটিআৰ হয়। এতেকে আবেদনকাৰীসকলক ল পিটিআৰ জিলা বাছনি কৰিবলৈ অনুৰোধ জনালো। যিসকলে এনে আবেদন কৰি থৈছে তেওঁলোকে পৰ্টেলত শুধৰণি কৰিব পাৰিব। গতিকে নিশ্চয় পৰ্টেলত শুধৰণি কৰিবলৈ এটি চান্স দিয়া হ'ব। হয়তো আপুনি হোম ডিষ্ট্ৰিক্টলৈ আহিব নোৱাৰিব নিজৰ গৃহ জিলালৈ। গতিকে যদিহে এনেধৰণৰ চান্স পৰৱৰ্তী সময়ত দিয়াৰ কথা উল্লেখ কৰিছে, এনেধৰণৰ সুবিধা পালে আপোনালোকে ল পিটিআৰ থকা জিলা চাই লৈ তাত আবেদন কৰিব লাগিব। জিলা এখন ল পিটিআৰ হ'লেও কোনো বিষয়ত সেই জিলাখনত শিক্ষকৰ নাটনি থাকিলে ছাবজেক্ট পিটিআৰ বজাই ৰখাৰ খাতিৰত বেলেগ জিলাৰ পৰা শিক্ষক বদলি কৰি আনিব পৰা যাব। যদিহে ল পিটিআৰ হয় তথাপিও যদি ছাবজেক্ট টিচাৰৰ ক্ষেত্ৰত টিচাৰ ট্ৰেন্সফাৰ হ'ব পাৰে। যিহেতু ছাবজেক্ট পিটিআৰ সমূহ বৰ্তমান পৰীক্ষা কৰি থকা হৈছে, এতেকে ইয়াৰ বাবে বিভাগক আৰু অলপ সময়ৰ প্ৰয়োজন হ'ব। যদি এনেধৰণৰ ছাবজেক্ট পিটিআৰ মিলাবলগীয়া হয় তেনেহ'লে এইটো নিশ্চয় নিম্ন প্ৰাথমিকত নহ'ব, উচ্চ প্ৰাথমিক বা হাইস্কুলৰ ক্ষেত্ৰত হ'ব। তেনেহ'লে শিক্ষকৰ বদলীকৰণ কিছু সংখ্যক ছাবজেক্ট পিটিআৰ হিচাপে হ'ব। বদলীকৰণৰ আটাইতকৈ সুবিধাজনক ব্যৱস্থাটো হ'ল পাৰস্পৰিক বা মিউচুৱেল ট্ৰেন্সফাৰ। ইয়াৰ বাবে আকাংক্ষী সহপ্ৰাৰ্থী বা পাৰ্টনাৰ যাতে সুবিধা হয়, বিচৰাত যাতে সুবিধা হয়, তাৰ বাবে বদলীকৰণ প্ৰত্যাশী প্ৰাৰ্থীসকলৰ নাম আমি শীঘ্ৰেই পৰ্টেলত প্ৰকাশ কৰিম। অৰ্থাৎ যিসকল শিক্ষকে অন্য জিলালৈ বদলি হ'বলৈ বিচাৰিছে বা অন্য ব্লকলৈ, তেনেধৰণৰ শিক্ষকসকলৰ চিটিং ডিষ্ট্ৰিক্ট বা চিটিং ব্লক এইসমূহ পৰ্টেলত দেখা পাব আৰু আপুনি যদি সেই ব্লকলৈ যাবলৈ ইচ্ছুক তেনেহ'লে মিউচুৱেলৰ সুবিধা হয় আপোনাৰ, তেনেহ'লে তাত গৈ আপুনি হয়তো ৰিকুৱেষ্ট পঠাব পাৰিব। এনেধৰণৰ সুবিধা কৰিব বুলি কথা দিছে। প্ৰত্যেকখন জিলাৰ প্ৰতিখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু বিষয় অনুপাতে শিক্ষকৰ নিযুক্তি বা পোষ্টিং দিয়াৰ বাবে ৰেচনেলাইজেশ্যন বা যুক্তিসংগতকৰণৰ পদক্ষেপ লোৱা হৈছে। যিহেতু কিছু সংখ্যক ৰেচনেলাইজেশ্যন ইতিমধ্যে হৈ গৈছে আৰু কিছু হ'ব বুলি আমি খবৰ পাইছোঁ। গতিকে ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰো কিছু সংখ্যক শিক্ষকক ছাবজেক্ট হিচাপে টিচাৰ হিচাপে বা পিটিআৰ মিলাবলৈ চেষ্টা কৰা হৈছে। এই সকলোখিনি সামৰি আজিৰ তাৰিখলৈকে মুঠ 12,036 গৰাকী শিক্ষকৰ বদলীকৰণ প্ৰথম পৰ্যায়ত hrms.assam.in পৰ্টেলৰ জৰিয়তে সম্পূৰ্ণ কৰা হৈছে। অৰ্থাৎ মিউচুৱেল, ছিংগল আৰু ৰেচনেলাইজেশ্যন এই তিনিটা প্ৰক্ৰিয়াৰে যি শিক্ষকৰ বদলীকৰণ কৰা হৈছে, এই তিনিটা প্ৰক্ৰিয়াৰে ইতিমধ্যে এই বৰ্ষটোত এইকেইটা দিনতে
12,036 গৰাকী শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া সম্ভৱ হৈছে। দ্বিতীয় পৰ্যায়ৰ বদলীকৰণৰ আদেশ অহা দুৰ্গা পূজাৰ বন্ধৰ এসপ্তাহ আগতে প্ৰকাশ পাব। অৰ্থাৎ আপোনালোকে ধৰিব পাৰে যে এতিয়া আৰু বদলীকৰণ নহয়, যিসকলৰ হয়তো SLC আছে এইখিনি হ'ব পাৰে আৰু বাকীখিনিৰ হয়তো বদলীকৰণ প্ৰক্ৰিয়া আৰু নহ'ব, দুৰ্গা পূজাৰ আগলৈহে এইখিনি দিব বুলি কোৱা হৈছে। এতিয়া প্ৰশ্ন উঠিব পাৰে যে হাই PTR থকা জিলাসমূহৰ পৰা কেতিয়াও বদলি হ'ব পৰা নাযাব বা ল PTR থকা জিলাসমূহলৈ বদলি হৈ আহিব পৰা নাযাব নেকি? যদিহে হাই PTR থকা জিলাসমূহৰ পৰা অৰ্থাৎ ধুবুৰী মানকাছাৰ যি কৈছিলে দক্ষিণ শালমাৰা তাৰ পৰা আহিব পৰা নাযাব নেকি, বা ল PTR যিসমূহ জিলাত আছে অৰ্থাৎ ষ্টুডেণ্ট কম আছে তালৈকে আহিব পৰা নাযাব নেকি? পৰা যাব, কাৰণ জিলাসমূহৰ মাজত PTR একে কৰিবলৈ আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। অতিৰিক্ত শিক্ষকৰ পদ থকা জিলাসমূহৰ খালী পদসমূহ পোষ্ট ৰেচনেলাইজেশ্যনৰ যোগেদি শিক্ষক পদৰ নাটনি থকা জিলাসমূহলৈ স্থানান্তৰিত কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৰ্থাৎ যি ৰেচনেলাইজেশ্যন কৰা হৈছে, পোষ্ট ৰেচনেলাইজেশ্যন কৰা হ'ব, তাত পোষ্ট ওলাব আৰু তাত যেতিয়া শিক্ষকৰ অভাৱ পূৰণ হ'ব, নিশ্চয়কৈ এনেধৰণৰ প্ৰক্ৰিয়া খুবেই দীঘলীয়া হ'ব বুলিয়ে ক'ব পাৰি, সময় লাগিব। এই প্ৰক্ৰিয়া নিয়াৰিকৈ কৰিবলৈ আমাক সঠিক ডাটাবেছ লাগে আৰু এই ডাটাবেছ শিক্ষা সেতু এপৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। কিন্তু একাংশ নিয়মীয়া প্ৰাথমিক শিক্ষকে তেওঁলোকৰ প্ৰফাইল শিক্ষা সেতুত এপত আপলোড নকৰাৰ কাৰণে প্ৰক্ৰিয়াটো বিলম্ব হৈছে বুলি কোৱা হৈছে। যিহেতু শিক্ষা সেতুত ডাটাসমূহ শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছে, নিশ্চয়কৈ শিক্ষক হিচাপে এইখিনি কৰাও দৰকাৰ, শিক্ষা বিভাগক এইখিনি আমাৰ তথ্যখিনি যোগান ধৰাটো দৰকাৰ হয়, তেন্তে ট্ৰেন্সফাৰ বা এনেধৰণৰ কামৰ বাবে ডাটা সংগ্ৰহৰ কাৰণে বিভাগৰ খুবেই সহজ হয়। কোনো ফাইল নোহোৱাকৈ অনলাইন পৰ্টেল যোগে 12,036 গৰাকী শিক্ষকৰ বদলীকৰণ কৰিবলৈ সক্ষম হোৱাটো শিক্ষা বিভাগৰ ডাঙৰ সফলতা। অৰ্থাৎ কোনো ধৰণৰ অফিচিয়েল ফাইল নোহোৱাকৈ অনলাইনৰ মাধ্যমৰ জৰিয়তে 12,036 গৰাকী যি শিক্ষকৰ বদলীকৰণ হ'ল, এইটো এটা ডাঙৰ সফলতা বুলি কোৱা হৈছে। মই বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক অনলাইন ভেৰিফিকেশ্যনৰ কাম কষ্ট আৰু নিষ্ঠাৰে কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। মই সকলো শিক্ষক শিক্ষয়িত্ৰীক শিক্ষা সেতুত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। অৰ্থাৎ শিক্ষামন্ত্ৰীয়ে আকৌ এবাৰ আহ্বান কৰিছে শিক্ষা সেতুত কামবিলাক সুকলমে কৰিবলৈ, কাৰণ ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু বিষয় অনুপাতে প্ৰতিখন জিলা আৰু প্ৰতিখন বিদ্যালয়ত আমি প্ৰয়োজনীয় শিক্ষক নিয়োগ কৰিব পাৰিম। আৰু এই শিক্ষা সেতু এপৰ ডাটাবেছৰ যোগেদিয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰমেশ পেগু ডাঙৰীয়াই কৈছে যে এই শিক্ষা সেতু এপৰ সকলো ডাটাবেছৰ যোগেদি আমি ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক বা বিষয় অনুপাতে শিক্ষক বিদ্যালয়ত যোগান ধৰিব পাৰিম, নিয়োগ কৰিব পাৰিম। গতিকে আশা ৰাখিছোঁ আপোনালোক হতাশ নহ'ব, যিহেতু হয়তো প্ৰক্ৰিয়াটো দীঘল হ'ব পাৰে, কিন্তু এতিয়া দীঘল হ'ব পাৰে, হ'লেও এদিন হয়তো আপোনালোকে এই সুবিধা লাভ কৰিব। কিন্তু ইয়াত প্ৰথম যি বাক্যশাৰী শিক্ষকৰ চাকৰি আন্তঃজিলা বদলিযোগ্য নহয়, এই বাক্যশাৰীয়ে বুজাই দিছে যে বৰ্তমান বিভাগে হয়তো ইমানখিনিলৈ আগ নাবাঢ়ে, যে ইমান জটিলতা আনিবলৈ নিবিচাৰে যে অন্য জিলাত কৰ্মৰত শিক্ষকক ইমানখিনি শিক্ষকক হয়তো বদলীকৰণ নিদিব। যিখিনি 10 years কমপ্লিট হৈছে এইখিনি হয়তো তেখেতসকলে কমপ্লিট কৰিব। ধন্যবাদ। আজি এইখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছিলোঁ।